মনোজ হোম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা অ'টছৰ কেকৰ ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই আধা কাপ অ'টছ লৈ লৈছোঁ। লৈ পেলাই এইখিনি মই ভালকৈ পূৰা ফাইন পিচি ল'লোঁ। এই ধৰণে পূৰা ফাইন পিচি ল'ব। আৰু এতিয়া মই এখন চালনীত এইখিনি ট্ৰান্সফাৰ কৰি দিলোঁ। আৰু ইয়াত মই লৈছোঁ আধা কাপ আটা আৰু আধা কাপ মই চেনি, পিচা চেনি লৈছোঁ। আৰু আধা চামুচ বেকিং পাউডাৰ, 1/4 চামুচ বেকিং ছ'ডা আৰু এচামুচ মিল্ক পাউডাৰ লৈ পেলাই এইখিনি মই ভালকৈ চালি ল'লোঁ। এয়া চাওক, যিখিনি ওলাইছিলে সেইখিনি পেলাই দিলোঁ। এইখিনি চালি পেলাই ভালকৈ মই মিক্স কৰি ল'লোঁ। আৰু এতিয়া মই এটা হেৰি বনাম বেটাৰ। তাৰ কাৰণে মই কণী দিছোঁ। আজি মই কণী দিছোঁ, কিন্তু কণী নিদিয়াকৈও মই বনাওঁ। আৰু আজি মই কণী দিছোঁ আৰু এটা কণী লৈছোঁ। এটা কণী দি পেলাই বহুত ধুনীয়া কেকটো হৈ যায়। আৰু তাৰপিছত মই 1/4 কাপ মই ৰিফাইন অইল দিছোঁ। 1/4 কাপ ৰিফাইন অইল দিয়াৰ পিছত মোৰ অলপ কম লাগিলে মই 1/4কৈ আধা কাপ 1/4ৰ আধা আকৌ ৰিফাইন অইল লৈ লৈছোঁ। তাৰপিছত মই ইয়াত ভেনিলা ফ্লেভাৰ দিছোঁ আৰু 1/4 কাপ মই গাখীৰ দিছোঁ। দি পেলাই এইখিনি মই ভালকৈ মিক্স কৰি ল'ম। আৰু যদি পিছত দৰকাৰ হয় মই আৰু গাখীৰ এড কৰিম। আৰু এই ধৰণে মই এতিয়া যিখিনি মই শুকান ইনগ্ৰেডিয়েণ্টছখিনি মই মিলাই থৈছিলোঁ, এইখিনি মই লাহে লাহে দি পেলাই ভালকৈ মিক্স কৰি ল'ম। আৰু এই কেকটো যে ইমান টেষ্টি হয়। আৰু যিহেতু ইয়াত মানে আকৌ ফেটাৰ পিছত মই কি কৈছোঁ, গোটা অ'টছ আৰু অলপ ইয়াত মিলাই দিছোঁ। তেতিয়া মানে খাওঁতে অলপ কেকটো অলপ বহুত টেষ্ট লাগিব। আৰু গোটা অলপ মিলাই দিছোঁ। দি পেলাই এইখিনি বেটাৰখিনি আমাৰ পূৰা ৰেডি হৈ গ'ল। এয়া চাওক, এই ধৰণে টেক্সচাৰটো আহিব লাগিব। এই ধৰণে পূৰা, আৰু বেছি ঢিলাও নকৰিব, বেছি টাইটো নকৰিব। আৰু মল্ডটো মই প্ৰথম তেল লগাই পিছত আটাৰে ভালকৈ কোট কৰি ল'লোঁ। আৰু এতিয়া মই এইখিনি ঢালি পেলাই অলপ টেপ কৰি দিছোঁ। এই ধৰণে কৰিলে তেতিয়া মানে ভাল হয়। আৰু মই কি কৰিছোঁ, এইখিনি অলপ আটা লগাই থৈ দিছিলোঁ আৰু টুটি ফুটিখিনি। আৰু এতিয়া মই এইখিনি ইয়াত অলপ বাহিৰত দি দিছোঁ ওপৰত, এতিয়া মানে ভিতৰলৈ নাযায়গৈ। আৰু অ'টছ আৰু অলপ ওপৰত এই ধৰণে ছটিয়াই পেলাই দি দিছোঁ। আৰু তেতিয়া মই চচপেনটো, এইটো সদায় কেকে বনাওঁ মই, বেকিং কৰোঁ ইয়াত। এইটো মই আগৰ পৰা গৰম কৰি থৈছিলোঁ আৰু থৈ পেলাই এতিয়া মই এইটো ঢাকি থৈ দিলোঁ 45 মিনিটৰ পিছত। চাওকচোন আমাৰ কেকটো কিমান ধুনীয়া হৈছে আৰু অলপো লাগিও অহা নাই। পূৰা ধুনীয়া হৈছে কেকটো। এয়া চাওক কিমান ধুনীয়া হৈছে কেক। আৰু এতিয়া মই এইটো অলপ ঠাণ্ডা হ'বলৈ দিম। এইটো যেতিয়া ঠাণ্ডা হৈ যাব তেতিয়া এইটো মই মানে তাৰ পৰা উলিয়াই দিম। গৰম থাকোঁতে কেতিয়াও নুলিয়াব, ভাঙি যোৱাৰ চান্স থাকে। ঠাণ্ডা হোৱাৰ পিছতহে উলিয়াব। এয়া মই এতিয়া ঠাণ্ডা হৈ গ'ল, তলফালো চাওক জ্বলাও নাই। আৰু এতিয়া মই এইটো উলিয়াই দিছোঁ। আৰু ইমান ছফ্ট হয়, ইমান ভাল হৈছে, আটাও হয়, মানে বহুত টেষ্ট হৈছে কেকটো। আৰু এতিয়া মই কাটি পেলাই দেখুৱাইছোঁ আপোনালোকৰ ভিতৰতো টেক্সচাৰটো কেনেকুৱা হয় চাবচোন, কিমান ধুনীয়া হয়। এয়া চাওক কিমান ছফ্ট হৈছে, দেখিছে নহয় কিমান ছফ্ট হৈছে। এই ধৰণে বনাবচোন আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰিব।